জয় গুৰু শংকৰ। আজি মোৰ পৰিয়ালৰ সৈতে লখিমপুৰ নাৰায়ণপুৰস্থিত শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ জন্মস্থান চাবলৈ আহিছোঁ। আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ গুৰুজনাৰ জন্ম ঠাইখন। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক কেনেদৰে যে বুজাম, কিমান যে সুন্দৰকৈ ৰাখিছে ভকতসকলে। বহুদিনৰ হেঁপাহ এটা আজি পূৰণ হোৱা যেন লাগিছে। সেইবাবে ভালদৰে পৰিৱেশটো চাই লৈছোঁ। প্ৰথমতে ওচৰতে এখন বাগিচাও বনাই আছে। এই যে আঁতৰত দেখিছে চুৰিয়া পিন্ধি থকা মানুহজন, সেইজন মোৰে স্বামী গুৰু। আৰু ইয়াৰ ওখকৈ দেখিছে, সেইজন মোৰ কনিষ্ঠ পুত্ৰ। আৰু সেই ইয়াৰ ডিঙিত গামোচা লৈ থকা মোৰ ডাঙৰ পুত্ৰ। এইভাগেই হৈছে নামঘৰ। অলপ পাছত আমাৰ নাম প্ৰসংগ হ'ব। এই যে দেখিছে, এইভাগেই হৈছে গুৰুজনাৰ জন্মৰ মূল ভেটি। নাম প্ৰসংগৰ পিছতেই সকলো অতিথিবৃন্দৰ বাবে প্ৰসাদ আৰু লগতে এমুঠি গৰম প্ৰসাদৰো ব্যৱস্থা কৰা হৈছে। গুৰুজনাৰ জন্মস্থানত স্মৃতি হিচাপে লোৱা কেইটামান মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ফ'ল' কৰি দিব, লগতে এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।